Hello everyone, এইফালে বেঙেনা গিটা প্ৰথমে মই এনেকৈ তেল হানি এতে এনেকৈ কাটা চামুচখনেৰে ফুটা ফুটা কৰি লৈছো আৰু আজি অকনমান স্পেশাল কে বনাম মাংসটো আৰু বিৰাট টেস্টি লাগে খাই পুৰি লোৱা বেঙেনাৰ লগত বনাম খুব ধুনিয়া হয় খাবলৈ আপোনালোকে যদিহে বনোৱা নাই এবাৰ নিশ্চয় মই বনোৱাৰ দৰে ট্ৰাই কৰি চাব আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু এইফালে বেঙেনা কিটা পুৰি ললো প্ৰথম দুইটা আৰু এইফালে এটা ঠাণ্ডা হ'বলৈ দিম যেহেতু গৰমে গৰমে কলা কলাখিনি এৰুৱালে গুটেখিনি এৰি আহিব সেই কাৰণে আৰু আনফালে আলু ফ্ৰাই কৰি লৈছো আলুটো এনেকৈ যদি ফ্ৰাই কৰি লোৱা হয় খাবলৈ খুব ধুনিয়া হয় সেই কাৰণে এনেদৰে ফ্ৰাই কৰি লৈছো আপোনালোকে ফ্ৰাই নকৰাকেও দিব পাৰে বাৰু আৰু এতিয়া মই এনেকৈ কলা কলা অংশখিনি বেঙেনাৰ পৰা এৰুৱাই লৈছো যেহেতু এইখিনি ঠাণ্ডা হৈয়ে গল আনফালে আকৌ কেৰাহীখন পাতি ইয়াতে দিছো মিঠাতেল অকনমান কমকে দিছো যেহেতু গাহৰি মাংসৰ পৰা এনেও তেল ওলাবই তেলখিনি গৰম হোৱাত ইয়াতে দি দিলো কাটি লোৱা এটা পিয়াজ ডাঙৰ সাইজৰ হয় পিয়াজটো সেই কাৰণে এটাই দিলো আৰু এইখিনি গোল্ডেন কালাৰ অহালৈকে ভাজি লম ইয়া দেখিছেনে গোল্ডেন কালাৰ আহি গল আৰু এতিয়া দি দিলো ইয়াতে মাংসখিনি দিয়াৰ পাছত এতিয়া এইখিনি ভালদৰে অকনমান সময় লৰাই মাংসখিনি ভাজি ল'ব লাগিব দেখিছেনে এনেদৰে এনেকৈ ঢাকনখন দি অলপ সময় এনেকৈ মাংসখিনি ভাজি লম ভালদৰে দেখিছেনে খুব টেস্টি লাগে এনেকৈ খাই আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু এইফালে খুন্দুনাতে খুন্দি লোৱা জলকীয়া কেঁচা জলকীয়া আদা আৰু নহৰু দি দিলো আৰু এইখিনি একদম মছলা নিদিয়াকৈ খুব টেস্টি হয় মাংসখিনি খাবলে আৰু এইখিনি দিয়াৰ পাছত এতিয়া অকনমান সময় ভালদৰে আকৌ ভাজি ললো দেখিছেনে এনেকৈ ঢাকনখন দি মই অলপ মানে যেহেতু ভিডিওটো বহুত দীঘল হয় সেই কাৰণে এনেকৈ শৰ্টকে দেখাইছো আৰু ইয়াতে দিলো এতিয়া কাটি লোৱা দুটা বিলাহী আৰু এইখিনিও এতিয়া ভালদৰে অকনমান সময় ভাজি ল'ব লাগিব দেখিছেনে এনেকৈ ভালদৰে এতিয়া এইখিনিও ভাজি লম অলপ সময় আৰু তেল দেখিছেনে কিমান ওলাইছে সেই কাৰণে তেলটো দিওঁতে অকনমান কমকে দিছিলো আৰু এতিয়া ভাজি ৰখা মানে ফ্ৰাই কৰি ৰখা আলুখিনিও ইয়াতে এড কৰি দিলো এসাওক এতে এড কৰি দিছো আৰু এইখিনি অকনমান সময় এনেদৰে ভালদৰে ভাজাৰ পাছত এতিয়া দিলো মানে কিমানটো জুখত প্ৰয়োজন হয় আপোনালোকে হালধি গুৰি এড কৰি দিব আৰু মাংসখিনি মই বনোৱা নাই মই ভিডিওহে কৰি আছিল মোৰ মানুহজনে বনাইছিল দেখিছেনে হালধি গুৰি কিমানখিনি জুখত প্ৰয়োজন হয় আপোনালোকে দি দিব আৰু ভালদৰে এবাৰ মিক্স কৰি ল'ব আৰু ইমানখিনি জুখতে আপোনালোকে যদি কিবা মছলা এড কৰিব বিচাৰে এড কৰি দিব পাৰে আৰু অলপ সময় ভজাৰ পাছত এতিয়া যিখিনি পুৰি ৰাখিছিলো বেঙেনাখিনি সেইখিনিও ইয়াতে এড কৰি দিলো দেখিছেনে এনেদৰে তাৰ পাছত আকৌ অকনমান সময় এখিনি ভাজি লোৱাৰ পাছত এতিয়া দি দিলো ইয়াতে ডাঙৰকে হাতেৰে মোহাৰি লোৱা এখিনি লাই দি দিছো লাইপাতখিনি দিয়াৰ পাছত ভালদৰে এখিনি আকৌ মিক্স কৰি লম আৰু ডাঙৰ কেৰাহীখনত এক কেৰাহী বনাইছো দেখিছেনে আৰু দিলো সোৱাদ অনুসৰি নিমখ আপোনালোকে কিমানখিনি জুখত প্ৰয়োজন হয় ইয়াতে এড কৰি দিব পাৰিব আৰু নিমখখিনি দিয়াৰ পাছতো ভালদৰে এবাৰ মিক্স কৰি ললো আৰু এতিয়া ভালদৰে অলপ সময় ভাজাৰ পাছত এতিয়া দিলো ইয়াতে পানী প্ৰথমে অকনমান দি এইখিনি ভালদৰে মিক্স কৰি ললো আৰু অলপ হৰহকে দি এতিয়া ঢাকনখন দি ধুনিয়াকে ভালদৰে আটাইখিনি হিজালৈকে ভাজি ল'ব লাগিব আৰু একদম সিক্ৰেট এটো দেখিছেনে খৰিচা এই খৰিচাখিনি যদি দি দিয়ে ন মাংসৰ সোৱাদটো দুগুণ হয় আপোনালোকে নিদিবও পাৰে বাৰু কিন্তু দি দিলে ইমানেই ধুনিয়া হয় টেঙা ফ্লেভাৰ নিচিনা এটা আহে খুব ধুনিয়া হয় আপোনালোকে এড কৰি চাবচোন খৰিচা আৰু এইখিনি এতিয়া অকনমান মিক্স কৰি ভালদৰে আৰু অলপ সময় সিজিবলৈ দিম দেখিছেনে আজিৰ ভিডিওটো ইমানেই আছিল ভাবিলো আপোনালোকৰ লগতো খুব ধুনিয়া এটা মাংসৰ ৰেচিপি শেয়াৰ কৰিলো
কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক এটা কৰি দিব তেন্তে আজিলৈ বাই